হয় হস্তি কৰিডৰত চাহ ফেক্টৰীক নিৰ্মাণ কৰা কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ বাঘমাৰী আজি প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে আৰু এই দৃশ্য আমি দেখুৱাই আছোঁ বাঘমাৰীৰ পৰা আৰু যি বিশ্বনাথৰ দল সংগঠন সকলো একত্ৰিত হৈ আচলতে হস্তি কৰিডৰত চাহ ফেক্টৰী নিৰ্মাণ কৰাৰ বাবে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে যিটো চাহ ফেক্টৰী নিৰ্মাণ কৰি থকা হৈছে সেই চাহ ফেক্টৰীটোৰ সন্মুখতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এয়া দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ এই পথেৰে হাতী অহা যোৱা কৰে আৰু কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা অহা হাতী এই পথেৰে অহা যোৱা কৰে আৰু সেইবাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে দল সংগঠনসমূহে ইয়াত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই পথ যি হাতীৰ অহা যোৱা কৰা পথ সেই পথটো বন্ধ কৰি ইয়াত এই ফেক্টৰীটো নিৰ্মাণ কৰা হৈছে সেয়েহে এতিয়া দেখিবলৈ পোৱা গৈছে যে বন বিভাগ আৰু যি এই ফেক্টৰী নিৰ্মাণ কৰিছে তেওঁৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ইয়াত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ সকলো দল সংগঠন একত্ৰিত হৈ ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন দল সংগঠন আছে মই আপোনাৰ কাষলৈ আহিছোঁ হস্তি কৰিডৰত নিৰ্মাণ কৰা হৈছে চাহ ফেক্টৰী তাৰ বাবে আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে হয় ইয়াতে মানে বন্যহস্তিৰ এটা ইয়াত আমাৰ যিখিনি ওচৰৰ বাগান অঞ্চল আছে সেই বন্যহস্তিৰ এটা ইয়াত মানে এটা অশান্তি সৃষ্টি হৈ থাকে হাতী মানুহৰ এটা সংঘাত হোৱাৰ সম্ভাৱনা থাকে কিন্তু আমি ফৰেষ্ট বিভাগৰ পৰা এটা কথা অৱগত হ'লোঁ যি স্থানতে চাহ ফেক্টৰীটো বহিছে ইয়াত এটা বন্যহস্তিৰ এটা কৰিডৰ আছে ইয়াত সেই কৰিডৰটো যদি বন্ধ কৰি এনেদৰে চাহ ফেক্টৰী কোনোবা পুঁজিপতি গোষ্ঠী আহি পেলাই বহায় তেতিয়াহ'লে এইটোতো বেয়া কথা হৈছে আৰু তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আৰু এই ফেক্টৰী ইয়াত বন্ধ হ'ব লাগিব হয় ধন্যবাদ জনাইছোঁ ইয়াত আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আছে মই আপোনাৰ কাষলৈ আহিছোঁ আচ্ছাৰ বিষয়ববীয়া হস্তি কৰিডৰত চাহ ফেক্টৰী নিৰ্মাণ কৰি থকা হৈছে সকলো দল সংগঠন আজি ওলাই আছে প্ৰথম কথাটো হৈছে বিহালী এটা জ্বলন্ত সমস্যা হৈছে এটা ডাঙৰ সমস্যা হৈছে হাতী মানুহৰ সংঘাত আৰু এই হাতী মানুহৰ সংঘাতে বিভিন্ন সময়ত বিভিন্ন অঞ্চলত বহু মানুহৰ মৃত্যু ঘটিছে আজি আপুনি লক্ষ্য কৰিছে আপোনালোকে সকলোৱে লক্ষ্য কৰিছে যে যোৱা 29 তাৰিখে আজি যি ফেক্টৰী বনাই থকা হৈছে চাহ ফেক্টৰী বনাই থকা হৈছে এইটো হস্তি কৰিডৰ হিচাপে বন বিভাগে ইতিমধ্যে ঘোষণা কৰিছিলে তাৰ পিছতো এই হস্তি কৰিডৰত কিদৰে এটা ইণ্ডাষ্ট্ৰী খুলিবলৈ পাইছে এইটো ৰহস্যৰ বিষয় গতিকে আমি তদন্তৰ দাবী কৰিছোঁ আৰু ডিচি মহোদয়ক লগতে বন বিষয়াক আমি অতি শীঘ্ৰে যি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্ত বাতিল কৰিব কাৰণে আমি দাবী উত্থাপন কৰিছোঁ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আছে আৰু এই যি চাহ ফেক্টৰী আমি দেখুৱাই আছোঁ এই চাহ ফেক্টৰীটোৰ সন্মুখতে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ ফেক্টৰীটো নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে আৰু এই ফেক্টৰীৰ সন্মুখতে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে ইয়াত আছুৰ বিষয়ববীয়া আছে আপোনাৰ কাষলৈ আহিছোঁ হস্তি কৰিডৰৰ ভিতৰত পৰা এটা ঠাইত আচলতে এনেধৰণে চাহ ফেক্টৰী নিৰ্মাণ আমি আচৰিত পাইছোঁ আমি আচলতে জিলা প্ৰশাসন আৰু বন বিভাগৰ কাৰ্যত আমি আচৰিত পাইছোঁ কাৰণ স্মাৰক পত্ৰ দিয়া হৈছিলে যে আমি ছাত্ৰ সংগঠনসকলে ইয়াত স্মাৰক পত্ৰ দিছিলে ৰাইজে ইয়াত আমাক অভিযোগ উত্থাপন কৰিছিলে যে ইয়াত হাতী অহা যায় হাতীদণ্ডী হোৱাৰ পিছতে সকলো ৰাইজে যেতিয়া ইয়াত প্ৰতিবাদ আমাক জনাইছিলে ইয়াত জনোৱাৰ পিছতে আমি গম পাইছিলোঁ যে গোপনে ইয়াত অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে আৰু ইয়াত চাহ ফেক্টৰী খোলাৰ এটা অভিপ্ৰায় ৰচা হৈছে তো এটা কথা আচৰিত পাইছোঁ যি সময়ত চৰকাৰে ঢাক ঢোল বজাই পেলাই হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈছে তেনেস্থলত বিশ্বনাথৰ এই বাঘমাৰী অঞ্চলত সকলোৱে জানে সকলো বিশ্বনাথবাসীয়ে জানে যে ইয়াত হাতীদণ্ডী আছে ইয়াত হাতী অহা যোৱা কৰাৰ এইটো ৰাস্তা ইয়াৰ পিছতো বন বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনে কি ভাবে আৰু কি ধৰণে কাৰ ইয়াত কি আছে ক'ব নোৱাৰোঁ কিন্তু মিতিৰালিত কেনেকুৱাকৈ চাহ ফেক্টৰীটো ইয়াত খুলিবলৈ তেওঁলোকে অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে আমি আচৰিত পাইছোঁ আজি প্ৰশাসনক দাবী জনাইছোঁ অনতি বিলম্বে যাতে এই অনুজ্ঞাপত্ৰ বাতিল কৰি আৰু এই বৃহত্তৰ অঞ্চলত এই যে হাতী অহা যোৱা ৰাস্তাটো মুকলাই দিব লাগে সেয়া আমাৰ দাবী জনাইছোঁ আজি নিশ্চিতভাৱে আচলতে এই যি চাহ ফেক্টৰী এই চাহ ফেক্টৰী ইয়াৰ পৰা উঠাই নিয়াৰ বাবে ইয়াত দাবী তুলিছে আৰু ইয়াৰ পৰা অন্য স্থানলৈ লৈ যোৱাৰ বাবে দাবী তুলিছে কাৰণ এইটো এটা হৈছে হস্তি কৰিডৰ আৰু এই হস্তি কৰিডৰত কেনেধৰণে তেওঁলোকে এই চাহ ফেক্টৰী নিৰ্মাণ কৰিবলৈ আচলতে সুবিধা লাভ কৰিলে তাক লৈ এতিয়া ইয়াত প্ৰশ্ন উঠিছে আৰু বিশ্বনাথৰ প্ৰতিটো দল সংগঠনে আহি পেলাই আজি দেখিবলৈ পোৱা গৈছে যে ইয়াত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইয়াত দৃশ্য আমি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঘমাৰীৰ পৰা আমি দৃশ্য দেখুৱাই আছোঁ আৰু বিহালী সমষ্টিৰ এই অঞ্চলটোত আচলতে হাতী মানুহৰ সংঘাত দীৰ্ঘদিন ধৰি হৈ আহিছে আৰু এই হাতী মানুহৰ সংঘাতৰ ফলত দেখিবলৈ পোৱা গৈছে যে বহুজনৰ লোকৰ ইতিমধ্যে প্ৰাণ গৈছে আৰু তাৰ মাজতে এই হস্তি কৰিডৰত এনেধৰণে যি
চাহ ফেক্টৰী নিৰ্মাণ কৰিছে তাক লৈ আচলতে ইয়াত বিভিন্ন দল সংগঠন ইয়াত আচলতে ওলাই আহিছে আৰু ইয়াত বিভিন্ন দল সংগঠনৰ আমচুৰ বিষয়ববী আছে আপোনাৰ কাষলৈ আহিছোঁ হস্তি কৰিডৰত নিৰ্মাণ কৰা হৈছে এই চাহ ফেক্টৰী আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে হয় ইতিমধ্যে আপোনালোকে গম পাইছে সম্পূৰ্ণ বন বিভাগৰ ৰিপৰ্ট মতে এই ঠাইডোখৰ হস্তি কৰিডৰ বুলি তেখেতসকলে জনাইছে কিন্তু তেনেস্থলত যদি ইয়াত যদি কিবা কোম্পানী হয় নিশ্চিতভাৱে ৰাইজৰ ক্ষতি হ'ব আৰু তাৰ ওপৰত আৰু এটা কথা যে এই ঠাইডোখৰত তেওঁলোকৰ যিখিনি জাবৰ জোঁথৰ পেলাব সেই নিষ্কাশন কৰা অন্য স্থানলৈ পেলোৱা কোনো জেগা নাই গতিকে আমি ৰাইজৰ ফালৰ পৰাও আপত্তি পাইছোঁ গতিকে আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ অনতিপলমে এই ফেক্টৰীখন ইয়াত বন্ধ হ'ব লাগে ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববী আছে আমি কথা পাতি আছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে এনেধৰণে এতিয়া দল সংগঠনসমূহে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইয়াত গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববী আছে আমি তেওঁৰ কাষলৈ গৈছোঁ যে ইয়াৰ পৰা অনুজ্ঞাপত্ৰটো কেনেকৈ বাতিল কৰিব লাগে এই ফেক্টৰীৰ তাৰ কাৰণে চিন্তা কৰক আমি ইয়াৰ পৰাই প্ৰশাসনক আহ্বান জনাইছোঁ হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা যায় বিহালীত আৰু হাতী মানুহৰ সংঘাতৰ মাজতে হস্তি কৰিডৰত এই যি চাহ ফেক্টৰী ইয়াত নিৰ্মাণ কৰা নাই আমি সেই কথাটোৱে কৈ আছোঁ প্ৰশাসনক সঘনাই বিহালী সমষ্টিৰ ভিতৰত হাতী আৰু মানৱৰ মাজত সংঘাত হৈ আছে আপুনি মাহত বছৰত দেখিব 12-15জন মানুহক হাতীয়ে প্ৰাণ নাশ কৰাই আছে আমি ইতিমধ্যে প্ৰশাসনক এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে হাতীৰ যাতায়াতৰ এইটো যিটো কেন্দ্ৰবিন্দু ইয়াত কোনো ধৰণৰ ফেক্টৰী হ'ব নালাগে আৰু লগতে যিটো স্থানত ফেক্টৰী নিৰ্মাণৰ কাৰণে অনুজ্ঞাপত্ৰ দিছে প্ৰশাসনে সেই অনুজ্ঞাপত্ৰটো তেওঁলোকে বাতিল কৰক কাৰণ এইটো ফৰেইন শ্ৰেণীৰ মাটি ৰাতিয়ে বণিক গোষ্ঠীৰ লগত গোপনভাৱে মিতিৰালি কৰি ফৰেইন শ্ৰেণীৰ মাটিটো কেনেকৈ ইণ্ডাষ্ট্ৰিয়েল লেণ্ড হ'ব ইয়াৰো কিন্তু উত্তৰ প্ৰশাসনে আমাক দিব লাগিব আমি ইতিমধ্যে এটা স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ জিলা প্ৰশাসনক বিশ্বনাথৰ জাতীয় সংগঠনসমূহে কিন্তু তাৰ খুদ কোনো ধৰণৰ উত্তৰ নিদিয়াকৈ তেওঁলোকে এইটো ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাই দিলে জিলা প্ৰশাসনে আমাক উত্তৰ দিব লাগিব ফৰেইন শ্ৰেণীৰ মাটিটো কেনেকৈ ইণ্ডাষ্ট্ৰিয়েল লেণ্ড হ'ল একে নিশাই কেনেকৈ হ'ব পাৰে সেইটো এই গোটেই কথাখিনি কিন্তু জিলা প্ৰশাসনে আমাক উত্তৰ দিব লাগিব আৰু ভৱিষ্যত দিনত স্পষ্টভাৱে আমি কৈছোঁ যে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বিশ্বনাথৰ দল সংগঠনসমূহ আমি সাজু আছোঁ কিন্তু এই গোটেই কথাখিনি ৰাইজৰ স্বাৰ্থত আমি যিকোনো পন্থা অৱলম্বন কৰিবলৈ আমি সাজু আছোঁ হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববী আমি দৃশ্য ইয়াত দেখুৱাই আছোঁ হাতে আচলতে প্লে কাৰ্ড লৈ এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ক'ব লাগিব যে যি চাহ ফেক্টৰী এইটো এটা নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে এই চাহ ফেক্টৰীটো আৰু সেই চাহ ফেক্টৰীৰ সন্মুখতে এতিয়া দেখিবলৈ পোৱা গৈছে যে দল সংগঠনে আহি পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু বিহালীত হাতী মানুহৰ সংঘাত হৈয়ে থাকে আৰু বহুজন লোকৰ ইতিমধ্যে হাতীৰ আক্ৰমণত মৃত্যু হৈছে আৰু তাৰ পিছতো এনেধৰণে যি হস্তি কৰিডৰ সেই হস্তি কৰিডৰত এই যি চাহ ফেক্টৰী নিৰ্মাণ কৰিছে তাক লৈ এতিয়া সকলো সৰব হৈ পৰিছে সকলো আচলতে ৰাজপথলৈ ওলাই আহিছে আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়া দেখিবলৈ পোৱা গৈছে যে এই যি নতুনকৈ নিৰ্মাণ কৰি থকা যি চাহ ফেক্টৰী তাৰ সন্মুখত এতিয়া বিভিন্ন দল সংগঠন বিশ্বনাথৰ আৰু বিহালীৰ সকলো দল সংগঠন একত্ৰিত হৈ এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অনতিপলমে এই যি চাহ ফেক্টৰী ইয়াৰ পৰা উঠাই নিবৰ কাৰণে দাবী জনাইছে আৰু প্ৰশাসনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ